গয়ে গয়ে বহাগে পালে ওই ফুলিলে লতা কৈনো কৈ থাকিলে উৰকে নপৰে ঐ ৰঙালী বিহুৰে কথা ক'বলৈ চেষ্টা কৰিছোঁ আৰু এনেধৰণে দেখা গৈছে আনন্দ উল্লাসৰ মাজত প্ৰতিজন লোকে লখিমপুৰতো গৰু বিহু উদযাপন কৰিছে। এই দিনটোৰ কাৰণে বছৰটো আমাৰ সকলো মানুহে অপেক্ষা কৰি থাকে কোনদিনা আমাৰ এই বিহুটো আমি উদযাপন কৰিবলৈ পাওঁ। আজি বহুত আশাৰ বাট চোৱা দিনটো আহি আমাৰ আজি উপস্থিত হ'লহি আৰু ইয়াত সকলোৱে আজি সমগ্ৰ অসমৰ লগতে আমি লখিমপুৰ জিলাতো আমাৰ এইভাৱে গৰু বিহু দিৱসটো উদযাপন কৰা হৈছে। সকলোৱে মিলি জুতি একেলগে ইয়াতে গৰু গা ধোৱা পৰ্ব অনুষ্ঠান আৰম্ভ হৈছে। ঠিক তেনেকুৱা ধৰণে আজিৰ পৰা এই অনুষ্ঠানটো আমাৰ ৰঙা নদী বগলীজানৰ দৃশ্য আৰু এনেধৰণে দেখা গৈছে গৰু বিহুৰ যি পৰম্পৰা তাক দাঙি ধৰা তাক পালন কৰাৰ এক দৃশ্য আৰু সমগ্ৰ দৃশ্য পোনে পোনে আমি দেখুৱাই আছোঁ। আৰু এনেধৰণে দেখা গৈছে যে মাখিলতী দীঘলতী পাত লৈ যি পৰম্পৰা গৰু বিহু উদযাপনৰ তাৰ প্ৰতিটো দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। আজি আমাৰ অসমীয়া জাতিৰ কাৰণে এটা আনন্দ উল্লাসৰ দিন, গণজীৱনৰ এটা সাহসৰ দিন। গতিকে আমি আশা কৰিছোঁ 7 বিহুৰ আজি প্ৰথম দিন গৰু বিহুতে আমি অসমীয়া জাতি তথা লখিমপুৰবাসীলৈ মই শুভেচ্ছা জনাইছোঁ। আমি কেন্দ্ৰীয় ৰঙালী বিহু লখিমপুৰৰ তৰফৰ পৰা এই উৎসৱ উদযাপন কৰিছোঁ। আমি আশা কৰিছোঁ আমাৰ নতুন প্ৰজন্ময়ো আমাৰ এই সংস্কৃতি আমাৰ উৎসৱ যাতে ধৰি ৰাখে তাৰ কাৰণে আমি আহ্বান কৰিছোঁ। এই দৃশ্য আৰু আনন্দ উল্লাসৰ মাজেৰে এই ধৰণে দেখা গৈছে যে গৰু বিহু উদযাপনৰ দৃশ্য আৰু এই ধৰণে গাঁৱৰ গৰুসমূহ যিহেতু নদীলৈ উলিয়াই অনা হৈছে আৰু তাৰপিছতে দেখা গৈছে যে গৰু ধোৱা পৰ্ব আৰম্ভ হৈছে, গৰু গা ধোৱা পৰ্ব আৰু সমগ্ৰ দৃশ্য আমি আপোনালোকক পোনে পোনে দেখুৱাই আছোঁ। আৰু এনেধৰণে দেখা গৈছে যে গৰু বিহুৰ পৰিৱেশ আমি দেখুৱাই আছোঁ আৰু এয়া বগলীজানৰ দৃশ্য, ৰঙা নদীৰ বক্ষৰ দৃশ্য আৰু এনেধৰণে দেখা গৈছে গৰু গা ধুৱাবৰ কাৰণে ওলাই আহিছে প্ৰতিজন লোক। আৰু বিশেষকৈ ইয়াত কেন্দ্ৰীয় যি ৰঙালী বিহু উদযাপন সমিতি আছে তেওঁলোকৰ উদ্যোগত প্ৰতি বছৰে ইয়াতে গৰু বিহু উদযাপন কৰা হয়।